সো আমি কাৰো কোনে কি কৈ আছে বা কাৰ কি অপিনিয়ন এইবিলাকত আমি যোৱা নাই। আমি জুবিন দাই যিটো অসম বিচাৰিছে সেই অসমৰ কাৰণে আমি যিমান কাম কৰিব লাগে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজেদি আমি সেইটো কামটো আমি কৰি যাম। স্যার জুবিন দাটো গ'ল, এতিয়া আপোনাৰ পৰিকল্পনা কি স্যার? চাওক, জুবিন দাৰ এটা বস্তুটো আছিলে যে আমি চব একেলগে থাকোঁ, আমাৰ মাজত ইণ্টিগ্ৰিটি থাকক, আমাৰ মাজত ব্ৰাদাৰহুড থাকক, আৰু অসমৰ যিটো জাতীয় সত্তা বা অসমীয়া জাতি হিচাপে যে আমি বিশ্বৰ বুকুত আমাৰ বিভিন্ন ধৰণৰ যিটো মানে আমাৰ কালচাৰেল ইণ্টিগ্ৰিটি ব্ৰাদাৰহুড এইবিলাক আমি স্প্ৰেড কৰিব লাগে। 2 নম্বৰ কথা, জুবিনৰ আৱাজত মানুহ পাগল হয়। জুবিন গাৰ্গ যদি হিন্দী চিনেমাত গ'লে হয়, বহুত বাট বলিউডত হলিউডত যাব পাৰিলে হয়, কিন্তু তেওঁ পুৰা টাইমটো অসমত দিছে। মই ভাবোঁ যে আজিৰ টাইমত যিখিনি আমাৰ য়ং জেনাৰেশ্যন, যিবিলাক আমি ফেন্স বুলি কওঁ, যিখিনি আমি ফলোৱাৰ্ছ বুলি কওঁ, আমাৰ নিচিনা মানুহ আমি চবেই জুবিন গাৰ্গৰ যিটো আদৰ্শ, যিটো তেওঁৰ মানে ভিজন আছিলে, সেই ভিজনটো আমি ইনকালকেট কৰিব লাগে, এইটো ট্ৰেন্সফৰ্ম কৰিব লাগে, আৰু আমাৰ অসমীয়া জাতিটোক আমি ভৱিষ্যতত সেনেকা জাতি হিচাপে প্ৰতিষ্ঠা কৰিব লাগে। জুবিনে দি যোৱা অসমখনত কিন্তু কোনো জাতি নাছিল, কোনো ধৰ্ম নাছিল। ঠিক, মই সেইটোৱে কৈছোঁ যে আমি মানে যিটো সেই বস্তুত মই জাতি বুলি কোৱা নাই, মানৱ জাতি, মানৱতাবাদ যিটো তেওঁৰ ধৰ্ম, মইতো ভাবোঁ যে এনেকা ধৰ্ম নহয় যে খ্ৰীষ্টিয়ান ধৰ্ম, মুছলিম ধৰ্ম, হিন্দু ধৰ্ম, সেইটো কথা মই ক'ব বিচৰা নাই। তেওঁৰ ধৰ্মটো আছিল মানৱতাবাদ। এনেকা মানৱতাবাদ থকা ধৰ্ম মিছন চলোৱা মানুহ সমাজত বহুত আছে। আৰু মই ভাবোঁ যে ওৱান অফ দ্য বিগেষ্ট পাৰ্চনেলিটি ইন নৰ্থ ইষ্ট, স্পেচিয়েলি আমাৰ এইটো জুবিন গাৰ্গ বহুত মানুহে ধৰিব পৰা নাই, কিন্তু বড় চিম্প্লিফাইড লাইফষ্টাইলৰ মাজত তেওঁ এইবিলাক কটাইছে, আৰু যিটোৰ এক্সপ্ৰেশ্যন ৰিফ্লেকশ্যন মৰাৰ পিছত আমি দেখা পাইছোঁ। তেওঁ মেক্সিমাম ইন লাষ্ট ফিউ ইয়াৰ্ছ যিমানখিনি শ্বুটিং, যিমানখিনি গান তেওঁ ইয়াতে কৰিছে, যিটো এতিয়া ৰিচেণ্টলি আই থিংক কেইমাহ দিনত এইটো তেওঁ ইয়াতে কৰিছে, আমাৰ অডিটৰিয়ামৰ ভিতৰত তেওঁ কৰিছে। চ' সেইটো হিচাপত বহুত ধৰণৰ এটাচমেণ্ট আছে। তেওঁ আমাৰ কেম্পাছটো ভাল পায়। আইমি বৰুৱা আই থিংক 2012 or 13 বৰুৱাক লৈ পেলাই ইয়াতে তেওঁলোকে এটা শ্বুটিং কৰিছে। চ' উই ফিল প্ৰাউড, এণ্ড আমাৰ সেইটো হিচাপততো আমি ভাগ্যৱান, ইউএছ টিম ইজ লাকি। চ' আমি কাৰো কোনে কি কৈ আছে বা কাৰ কি অপিনিয়ন এইবিলাকত আমি যোৱা নাই। আমি জুবিন দাই যিটো অসম বিচাৰিছে সেই অসমৰ কাৰণে আমি যিমান কাম কৰিব লাগে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজেদি আমি সেইটো কামটো আমি কৰি যাম। হয় প্ৰিয় দৰ্শক, আমিও জুবিন গাৰ্গৰ অসমখনে বিচাৰোঁ। আমিও ভৱিষ্যতে জুবিন গাৰ্গৰ অসমখনে সুৰক্ষিত কৰিবৰ কাৰণে আগবাঢ়িম। হকছাৰ উদাহৰণ এটা, কাৰণ হকছাৰৰ জীৱনত কিমান ধুমুহা আহিছিল প্ৰত্যেকে জানে, কোৱাৰ প্ৰয়োজন নাই। গতিকে যিজন হকছাৰে জুবিন গাৰ্গৰ সৰ্বশ্ৰেষ্ঠ সন্মানটো দি আমাক কৃতজ্ঞ কৰিলে, জুবিন অনুৰাগীক কৃতজ্ঞ কৰিলে, গতিকে জুবিন অনুৰাগীৰ ফালৰ পৰাও হকছাৰক আমি ধন্যবাদ জনাইছোঁ। আৰু অনাগত সময়ত আমি এনেকৈ সকলোৱে লগ লাগি আমাৰ বৃহত্তৰ জুবিন গাৰ্গৰ প্ৰিয় অসমখনৰ সহযাত্ৰী হৈ আগবাঢ়িম। ধন্যবাদ।